জুলাই মাহটো বন্ধ দিয়াৰে পৰা ইমানেই এলেহুৱা হৈ গৈছোঁ মই। ৰাতি মানে খোৱাও দেৰি হয় আৰু ৰাতিপুৱা উঠাও দেৰি হয়। এইফালে ৰাতিপুৱা উঠা দেৰি হোৱা মানে দিনটো কামখিনি লেট হৈ যোৱা নিচিনা হৈ যায়গৈ। ৰাতিপুৱা সোনকালে উঠা নিচিনা কেতিয়াও নহয় মানে। ৰাতিপুৱা সোনকালে উঠিলে ঘৰৰ কামকেইটা ইমান সোনকালে কৰি হৈ যায়, কিন্তু দেৰিকৈ উঠিবচোন আপোনাৰ চাব দিনটোলৈ কামখিনি যেন শেষেই নহয়, এনেকুৱা ধৰণৰ নিচিনা হয় মোৰ লগত। আজি মানে গা ধুই মই 3:20 আহিছোঁ জানেনে। ৰাতিপুৱা উঠিছোঁ 10টাত। কি ক'ম আৰু ক'ৰ মানুহ ক'ত পায়গৈ 10টাত ভাবকচোন। মই উঠিছোঁ ৰাতিপুৱা 10টাত। একো ভাল কাম কৰা নাই বাৰু, মই হাঁহিব লগা কাম একো কৰা নাই, প্ৰশংসনীয় কাম নহয় বাৰু জানো। এতিয়া ছোৱালীৰ 4টা বজাৰ পৰা টিউশ্যন আছে, লৰালৰিকৈ আহি ভাত পাতি দিলোঁ। এইফালে দালিখন মই একেবাৰতে তেল মাৰি কেৰাহীত বহাই দিছোঁ আৰু দেই, উতলি আছে। ফেনখিনি যে ওপৰলৈ উঠি আহে, ফেনখিনি কাঢ়ি দিছোঁ। আনফালে আকৌ আলু ভাজি আছোঁ। কুকাৰত ভাতকেইটা আগতীয়াকৈ পাতি দিছিলোঁ, ভাতকেইটা হ'ল বাৰু। এইফালে গোল নেমু আনিছিলে মিষ্টাৰে, কাটিছোঁ। ইমান ধুনীয়া গোন্ধ এটা আহিছে, কমলা টেঙৰ নিচিনা গোন্ধ এটা আহিছে। আৰু দালিখিনিৰ লগত নেমু অকণ হ'লে ভাল লাগে বেছি খাই পেলাই। এইফালে মোৰ দাইলখন হৈয়ে গ'ল। আজি মানে কুকুৰজনীক গা ধুৱাই দিলোঁ। মোৰ 2টা কুকুৰ আছে নহয়, ডাঙৰটোক গা ধুৱাই দিম বুলি ভাবিছিলোঁ, কিন্তু সময়খিনি নাটনি হোৱাৰ বাবে নোধোৱালোঁ আৰু। তাক যদি গা ধুৱালোঁ হয়, এইফালে মোৰ ভাত পানীৰ কাম নহ'লেগৈ হয় আজি মানে। মিষ্টাৰৰ পৰাতো আজি তামাম গালি শুনিলোঁ হয়। মিষ্টাৰে সুধিছিলে মোক 1টামান বজাতে ভাত খালানে, মই ক'লোঁ অঁ খাব হৈছে। মই মিছা মাতিছোঁ গাইজ। এই ভিডিঅ'টো যদি মোৰ মিষ্টাৰে চাই নহয়, মোক বেয়া গালি দিব আৰু। কিন্তু কি কৰিব, কেতিয়াবা মিছা মাতিব লগা হৈ যায়। মোৰ নিচিনাকৈ চাগে বহুতেই মিছা মাতে। মানে গালিটো শুনাতকৈ মিছা মাতি থৈ দিয়াটো বেছি ভাল বুলি ভাবিলোঁ, কিন্তু বেয়া কথা জানো, এইটো মাতিব নালাগে। উপায় নাই, অৱশেষত মানে ভাতকেইটা হ'লগৈ। লৰালৰিকৈ ছোৱালীক কৈছোঁ খা আৰু টিউশ্যনলৈ যা তই। বাপেক আহিয়ে আছে মানে, তাইক নিব যে। কৈছোঁ ফেনখনৰ তললৈ আহা, ভাতকেইটা তেতিয়া লৰালৰিকৈ খাব পাৰিবা, গৰম হৈ আছে যে। আজিলৈ বাই বাই, নেক্সট এটা আকৌ ভিডিঅ'লৈ আহিম দেই।